নদী কিনাৰত আমাৰ ঘৰ তো নদী কিনাৰত মানে নদী আছিলে দূৰ কমচে কম মানে আপোনাৰ 200 মিটাৰমান দূৰত নদী আছিলে মানে 2 বছৰৰ আগত। তাৰপাছত লাহে লাহে গৰাখহনীয়া লাগিকে আমাৰ চৰকাৰী মানুহখিনি আহিলে দেখি এনেকৈ যোৱাৰ লাগিলে যে মানে ধৰক যে ৰাতিপুৱা 1 তাৰিখে 2-3 ঘণ্টাত মানে মোৰ ঘৰ 5টা ঘৰ আমাৰ মানে শেষ মানে 2টা ঘৰ মানে থাকি গ'ল আধা আৰু মোৰ ঘৰটো পুৰা পকা ঘৰ খতম। ঘৰ বাৰী চব আছিলে ঘৰ বাৰী চব মোৰ একে বুলি খতম একো উলিয়াব চান্স নাপালোঁ। এতিয়া আছে ক'ত আপোনালোকে? আমি এতিয়া মথুৰিৰ ওপৰতে আছোঁ। চৰকাৰী ফালৰ পৰা কিবা ৰিলিফ কিবা সাহায্য কিবা পাইছে না এনেকুৱাতো নাই পোৱা। চবেই যেনেকৈ গাঁৱৰ যিমান নিবাসী আছে যোনে পাইছিলে ৰিলিফ যেনেকৈ আগত বছৰো দিছিলে এনেকৈ আমিও 5 কেজি চাউল পাইছোঁ আৰু দাইল চাইল এইবিলাক আগতে পাইছিলে আগতো পাইছিলোঁ আৰু যেনেকৈ চব মানুহক দিয়ে এনেকৈ আমাকো দিছে আৰু থাকিবৰ কাৰণে ত্ৰিপাল এক ডোখৰত দিছে 20/23 এনেকুৱা হ'ব। এতিয়া ক'ত আছে আপোনালোকে? মথুৰিৰ ওপৰত ডাইকৰ ওপৰত এই ওচৰতে থাকিব জগা নাই গোটেই পানী হৈ আছে আৰু বগানৰ মাটি ফটকটো থাকিব নিদিব। চৰকাৰে কি বিচাৰ কৰে আমাৰ 5 ঘৰ মাটি কিমান আছিলে আপোনালোকৰ? মাটিতে এনেকৈ ছাৰ আমিতো ইমান ভাগে নাজানো তথাপিও মানে 3 বিঘা 4 বিঘা বেছি হ'ব। কিমান মান আছিলে? 6-7 বিঘামান হ'ব। 7 বিঘামান গুচি গৈছে আপোনালোকৰ 1 ঘণ্টাৰ ভিতৰতে লৈ গ'ল। মানে ধৰক মোৰ ঘৰটো আপোনাৰ ৰাতিপুৱা 5টা বজাত ধৰিলে খহনীয়া লাগি গ'ল 42 ফুট মোৰ ঘৰটো লম্বা আছিল। খহনীয়া লাগিলে 1.5-2 ঘণ্টাত মানে মোৰ ঘৰটো পুৰা খতম। আপুনি অনুমান লগাওক কি বস্তু আছিলে আপোনাৰ? চব লৈ গ'ল? চব মানে লাগতীয়া বস্তু মানুহ ঘৰত যোনটো বস্তু থাকে চব বস্তুৱে আছিলে। গৰু ছাগলী নাছিল। খহনীয়াত ব্ৰহ্মপুত্ৰ লৈ গ'ল। আমাৰতো এতিয়া ৰাস্তাত থকালৈকে হৈ গৈছে। ইমান দুখতে আছোঁ আৰু চৰকাৰে কিবা সুবিধা ইমান দিয়া নাই আমাক। কিবা যদি দিব আছে সোনকালে অলপ দিব লাগে। এতিয়া দেৰিকৈ 1 মাহ হৈয়ে আছে। এতিয়া 1 মাহ মানে আমাক সহায়টো সোনকালে দিলে ভাল হ'ব। কেলৈ মথুৰিত এটা ত্ৰিপাল লৈ আমি কেনেকৈ থাকিম? ইমান ল'ৰা ছোৱালী আছে আমাৰ। এতিয়া কেইটা ঘৰ থাকে মাথাউৰিত? মাথাউৰিত যেতিয়া ইয়াত দাদাৰ ঘৰ আছে 2টা আৰু আমাৰ এইবিলাক 3। কিমান দিন হ'ল থকা মাথাউৰিত? এতিয়াতো 1 তাৰিখৰ পৰা আজি কেই তাৰিখ? 27 তাৰিখ। কোনোবা চৰকাৰী মানুহ আহিছিলে নেকি আপোনালোকক চাবৰ কাৰণে? চাবতো আহিছে আৰু আহি 1-2 আহিলে চালে আৰু গুচি গ'ল। একো দিয়া নাই এনেকা এটা ত্ৰিপাল দিছে আৰু কি কৰি ৰিলিফটো দিছে। আজি 1 মাহ হৈ 1 মাহ হৈয়ে গ'ল। এতিয়া আমাৰ এক্সিডেণ্ট নহ'লেও আমি পালোঁ হয় আৰু আমাৰ এক্সিডেণ্ট থকা বস্তুটো আমি পাইছোঁ। এতিয়া আমি এই ত্ৰিপালটো লগাই ল'ৰা বাচ্চাক এৰি মই কামত গুচি যাব নোৱাৰিম আৰু যোনটো মোৰ কাম আছে। ল'ৰা ছোৱালী কেনেকৈ পঢ়াইছে আপোনালোকে? কেনেকৈ কি কৰিব এতিয়া? বৰ্তমান গৰম ছুটি দি আছে। গৰম ছুটি এতিয়া অকণ সুবিধা হৈছে মানে স্কুল খৰচাখিনি নাই হোৱা বন্ধ হৈ আছে। যেনে তেনে চলি আছোঁ। স্কুল খোলাই গ'লে আৰু আমাৰ অৱস্থা মানে পোহৰৰ গতি হ'ব আৰু কাৰণ কেলৈ সিহঁতৰ পঢ়া শুনাটো নহ'ব। তাৰপাছত মই কাম যোৱা নহ'ব। এটা ত্ৰিপাল দি মই ৰাতিটো টোপনি নালাগে, ভয় লাগে যে এইটো জেগাত আমি ল'ৰা বাচ্চা লৈ সৰু ল'ৰা বাচ্চা লৈ কেনেকৈ থাকিম? ছেফটি নাই, ছেফটি একো নাইকিয়া। 3 আলি ৰাস্তাত আছোঁ যদি এফালে দি মানুহ মানে গোটেই ৰাতি মানুহ আনা জানা কৰি থাকে। গাড়ী মটৰ আহি থাকে। গাড়ী মটৰতে বাৰু নাহে, তথাপি মানুহ খোজকাঢ়ে, চাইকেল লৈ যায়, বাইক লৈ যায়, সুবিধা একো নাইকিয়া। আৰু অহা চৰকাৰী মানুহ আহিছে, নোহোৱা নহয় যে কোনো অহা নাইকিয়া। আহিকে চাইকে গুচি গৈছে। আপোনালোকে একো বস্তু পোৱা নাই? একো পোৱা নাই। ত্ৰিপাল অকল কাগজ কলমত লিখি গৈছে। কাগজ কলমত লিখি গৈছে, ব্লেংক কাগজতে লিখি গৈছে। তাতো মানে প্ৰমাণ কাগজটো মানে অৰিজিনেল কাগজ কৰি নহয় এওঁলোকে জানে। এই আমি য'ত থিয় হৈছোঁ বৰ্তমান এই ইস্পাতখনৰ নাম আছিলে 7 ইস্পাত। গোটেই ডিব্ৰুগড় চহৰখনক মানে গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবৰ কাৰণে এইটো প্ৰায় 85 মানত নিৰ্মাণ কৰা হৈছিল আৰু যথেষ্ট দিন হ'ল ইয়াৰ পিছত। কিন্তু ইয়াৰ আগতে আমি 2 বছৰমানৰ আগতে আমি যেতিয়া প্ৰথমত দুৰ্বল হৈ গৈছিলোঁ স্পাৰটো, মাথাটো খহাইছিলে, সেই সময়তে আমি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ SDO ইঞ্জিনিয়াৰ তেখেতসকলক আমি জনাইছিলোঁ যে এইটো মানে পুনৰ নিৰ্মাণ কৰিব লাগে, মেৰামতি কৰিব লাগে বুলি, নহ'লে এই স্পাৰখনে শেষ হ'ব। ইমান কোটি কোটি টকা যি খৰচ কৰি চৰকাৰে বনাইছিলে স্পাৰখন শেষ হৈ যাব। গতিকে সেই সময়তে আমি চৰকাৰক জনাইছিলোঁ, ডিপাৰ্টমেণ্টক জনাইছিলোঁ 2 বছৰ আগতে যে এইটো মেৰামতি কৰিব লাগে, কিন্তু নকৰিলে। 2 বছৰ একো নকৰাৰ কাৰণে আজি এই বছৰ বাৰিষাত এই প্ৰথম বাৰিষাটোতে গোটেই স্পাৰখন খহাই লৈ গ'ল। লগতে স্পাৰখন খহাই লোৱাৰ লগতে এই কাষতে লাগি থকা আমাৰ 5টা পৰিয়াল ইয়াত আছিলে। আজি 1 মাহ হৈ গ'ল। ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, চাইছে, গৈছে, কিন্তু তেখেতসকলে চাই মেলি গৈছেহে। কিন্তু এতিয়ালৈকে তেখেতসকলক মাত্ৰ ত্ৰিপাল দিছে আৰু তেখেতসকলে এতিয়া মাথাউৰিৰ ওপৰত আশ্ৰয়লৈ থাকিবলগীয়া হৈছে। ল'ৰা ছোৱালী
মহিলা মানুহখিনিক লৈ তেখেতসকলে মাথুৰিত থাকিবলগীয়া হৈছে। গতিকে 1 মাহ হৈ যোৱাৰ পিছতো তেখেতসকলৰ ওপৰত কিন্তু চৰকাৰে একো এনেকুৱা ব্যৱস্থা কৰা নাই য'ত তেখেতসকলে মানে বিশেষ সাহায্য পায় আৰু তেখেতসকলে পুনৰ ঘৰ চৰ নিৰ্মাণ কৰিব পাৰে, থকা মেলাৰ সুবিধা হ'ব সেনেকুৱা টাইপৰ এতিয়ালৈকে চৰকাৰে দিয়া নাই। গতিকে মই চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, অতি শীঘ্ৰে যাতে যিখিনি পৰিয়ালৰ ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলক অতি শীঘ্ৰে যিখিনি যাৱতীয় ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাৰ লগতে চৰকাৰক আৰু জলসম্পদ বিভাগক জনাব বিচাৰিছোঁ যে এতিয়াতো হয়তো এতিয়া ভৰ বাৰিষাত কাম কৰা ইয়াত অসুবিধা হ'ব পাৰে, কিন্তু যদি খৰালিৰ সময়ত যদি কামটো কৰা নহয়, কিন্তু আমি যিহেতু নৈ কাষত থকা মানুহ আমি সৰুৰ পৰা চাই আছোঁ, যদি এই নহয় তেতিয়াহ'লে কিন্তু অনাগত সময়ত ডিব্ৰুগড় চহৰটোৰ কাৰণে ভাবোঁ ঘৰ বাৰী খহি আৰু জেগাটো আমাৰ END ডিপাৰ্টমেণ্টে একো চোৱা মেলা কৰা নাই। এতিয়া যিখন মানে আমাৰ ঘৰ ৰক্ষা যেনেকুৱা কৰিব লাগে সেই এতিয়া যেনেকুৱা আমাৰ কাম কৰি খোৱা মানুহ বৰ্তমান এই আমি এতিয়া কাম কৰিবলগীয়া হোৱা নাই, যেনেকুৱা মাথৰি বানত ৰখি আছোঁ গভৰ্ণমেণ্টৰ আমাৰ এই তিনিআলি এই ঘৰ সাজিকে আৰু যেন তেন কি দিছে এইখিনি আপোনাৰ সন্তুষ্ট নে? চৰকাৰে কি দিছে? চৰকাৰে আমাক এতিয়ালৈকে একো সা সুবিধা কৰা নাই। বৰ্তমান এই ৰিলিফ যেনেকৈ গাঁৱে পায় যেনেকৈ ৰাইজে তেনেকৈ 5 কেজি চাউলত আমি কি কৰিম। 1 মাহলৈকে এতিয়ালৈকে আমাৰ 1 তাৰিখৰ পৰা যিটো হৈছিলে এতিয়া বৰ্তমান এইটো চলি আছে এনেকাই আৰু খাবতো নোৱাৰোঁ 1 মাহে 5 কেজি চাউলটো। আমি দুখীয়া মানুহ যেন তেন আৰু এই খৰি কাঠ বেছিকৈ খাওঁ আৰু এতিয়া ক'ব গ'লে।